নমস্কাৰ আজি 11 নৱেম্বৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস আৰু তদুপলক্ষে আমাৰ বিদ্যালয়ত আজি উদযাপন কৰা হৈছে আজিৰ দিনটো হয় বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ পাইছে আজি আমাৰ বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন কৰা হৈছে ভাৰতৰ প্ৰথম কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদ দেৱৰ আজি পবিত্ৰ জন্ম জয়ন্তী সমগ্ৰ ভাৰতবৰ্ষত তেখেতৰ জন্মদিনটোক ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে উদযাপন কৰা হয় সেই অনুসৰি আজি আমাৰ বিদ্যালয়তো ৰাষ্ট্ৰীয় শিক্ষা দিৱস দিনটো উদযাপন কৰা হৈছে আপোনালোকে দেখিবলৈ পাইছে আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত অচিত ভট্টাচাৰ্য ছাৰে মৌলানা আবুল কালাম আজাদ দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হয় শ্ৰদ্ধাঞ্জলি জনাইছে ইয়াৰ পিছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই আহিছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দীনেশ দাস ছাৰে মৌলানা আবুল কালাম আজাদ দেৱক এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আপোনালোকে দেখিবলৈ পাইছে চাওক ফুল আৰু ধূপ কাঠিৰে সুন্দৰকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু নমস্কাৰ জনাইছে ইয়াৰ পিছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই আহিছে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰতি বনিয়া হাজৰিকা বাইদেৱে আপোনালোকে দেখিবলৈ পাইছে বাইদেউ সুন্দৰকৈ মৌলানা আবুল কালাম আজাদ দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছে ইয়াৰ পিছত শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল চাওক আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থী সন্ধিয়া দেৱী আৰু হিয়া দাসে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ওলাই আহিছে আৰু তেওঁলোকৰ ধূপকাঠিসমূহ জ্বলাবলৈ সহায় কৰিছে আমাৰ ভট্টাচাৰ্য ছাৰে চাওক দুয়োগৰাকী শিক্ষাৰ্থীয়ে মনৰ পৰা আবুল কালাম আজাদ দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে দুৱা মাগিছে হয় কেৱল আমাৰ বিদ্যালয়তে নহয় আজি সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটো পালন কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে আজিৰ দিনটোতে জন্ম লাভ কৰিছিলে ভাৰতৰ প্ৰথম কেন্দ্ৰীয় শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ তেওঁৰ জন্ম হৈছিলে 1888 চনৰ আজিৰ দিনটো অৰ্থাৎ 11 নৱেম্বৰ তাৰিখে মৌলানা আবুল কালাম আজাদ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী যোদ্ধা আছিল তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰাৰ অপৰাধত ব্ৰিটিছসকলে তেওঁক কেইবাবাৰো জেললৈ প্ৰেৰণ কৰিছিল জেলৰ পৰা ওলাই অহাৰ পিছত পুনৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে 1920 চনত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ় লোৱা অসহযোগ আন্দোলনত তেওঁ প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল ভাৰতবৰ্ষ স্বাধীন নোহোৱালৈকে তেওঁ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিয়ে আছিল আৰু 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশে ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁ যথেষ্ট কাম কৰি গৈছে সেয়েহে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে তেওঁৰ জন্মদিনটোকে সেয়েহে মৌলানা আবুল কালাম আজাদ দেৱৰ জন্মদিনটোক ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে ঘোষণা কৰা হয় আৰু আজিও আমি ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰি আহিছোঁ গতিকে এয়াই আছিল আজিৰ ইনফৰমেশ্যন কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম